নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই আমাৰ এই মিঠাৰ ITESৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। মেথাৰ ITES মানে মেথাৰ ইনফৰমেশ্যন টেকন'লজি ইনেবল ছাৰ্ভিচেছ। মই ইয়াত এই ভিডিঅ'টোৰ আগত এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টোত আমাৰ এম কইন আৰু ৰাইজাৰ কইনৰ ওপৰত তাত থুলমূলকৈ মই এটা আভাস দিছিলোঁ। আৰু আমাৰ মেথাৰ ITESৰ দুটা ভাগ আছে। এটা হৈছে এম কইন আৰু ৰাইজাৰ কইন আৰু আনটো ভাগ হৈছে প্ৰবট এক্স। এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, আমি প্ৰত্যেকেই জীৱনত উন্নতি কৰিব বিচাৰোঁ, টকা উপাৰ্জন কৰিব বিচাৰোঁ, কিন্তু আজিকালি আপুনি ট্ৰেডিশ্যনেল বিজনেছ কৰি আপুনি টকা উপাৰ্জন কৰাটো সহজ হৈ থকা নাই। কিয়নো ট্ৰেডিশ্যনেল বিজনেছ কৰিবলৈ আপোনাক বহুতো অৰ্থৰ প্ৰয়োজন হ'ব আৰু তাতে আজিকালি সকলো বস্তু অনলাইনৰ যোগেদি ফ্লিপকাৰ্ট, এমাজন আদিত উপলব্ধ হ'বলৈ ধৰিলে। সেইকাৰণে মানুহে ঘৰত বহি নিজে চইচ কৰি বস্তুবিলাক ল'বলৈ ধৰিলে। গতিকে ট্ৰেডিশ্যনেল বিজনেছ কৰাসকলহে আজিৰ তাৰিখত বুজি পাইছে তেওঁলোকৰ কিমান সমস্যা হৈছে। গতিকে আমি কিছুমান যুগৰ লগত খাপ খোৱা অনলাইন বিজনেছ কৰিব লাগিব। কিন্তু এইখিনিতে এটা কথা কওঁ, অনলাইন বিজনেছ বুলি ক'লে আমাৰ মানুহে প্ৰায়ে ভয় কৰে। ভয় খোৱাৰো কাৰণ আছে আৰু ভয় খাবই, যিহেতু বিভিন্ন সময়ত বিভিন্ন কোম্পানী আহি অসমখনক বহুত লুটিপুটি খুৱাই থৈছে। ইয়াত এটা আমাৰো দোষ আছে, কাৰণ আমি মোৰ বন্ধু এজনে ক'লে বা মোৰ ৰিলেশ্যনৰ কোনোবা এজনে কৈছে বুলি মই ইনভেষ্ট কৰিব নালাগে। বিজনেছটো বেলেগ বস্তু আৰু ৰিলেশ্যনটো এটা বেলেগ বস্তু। আমি সদায় সেই বিজনেছটোৰ যিখিনি ছিষ্টেম থাকে সেই ছিষ্টেমখিনি চালি জাৰি ভালকৈ চাব লাগে। এবাৰ নহয়, দুবাৰ নহয়, দৰকাৰ হ'লে আপুনি 100 বাৰ চাওক, কাৰণ আজিকালি অনলাইনৰ যুগ। গতিকে কোম্পানীত যিখিনি লিগেল হয় তেতিয়াহ'লে গুগলত সকলোবিলাক তথ্য উপলব্ধ থাকিব আৰু সেই তথ্যবিলাক যদি মনপুত হয় তেতিয়া আপুনি সেই প্ৰজেক্টত কাম আৰম্ভ কৰিব পাৰে। তেনেকুৱা এটা প্ৰজেক্টতেই মই কাম কৰি আছোঁ, সেইটো হ'ল প্ৰবট এক্স। এতিয়া আহোঁ, আপুনি প্ৰবট এক্সত কাম কৰি আপুনি আপোনাৰ জীৱনটো স্বাৱলম্বী কৰিব পাৰিব আৰু আপোনাৰ সপোনবোৰ বাস্তৱ কৰিব পাৰিব। ইয়াত কোম্পানীয়ে কিছুমান পেকেজ ৰাখিছে। সেই পেকেজ আপুনি লৈ মিনিমাম পেকেজ আপোনাৰ $270 পৰা ষ্টাৰ্ট হৈছে, লাষ্ট $100,000 ইয়াৰে আপুনি যিকোনো এটা পেকেজ লৈ আপুনি কোম্পানীত আৰম্ভ কৰিব পাৰে। কিন্তু আপোনাক কোম্পানীয়ে 10%, 16%, 18% এনেকুৱা দিব বুলি ইয়াত কোনো লিখা নাই। মিনিমাম 3 to 5% দিব বুলি ইয়াত লিখা আছে। উদাহৰণ হিচাপে আপুনি 1 লাখ টকা যদি লগায় তেতিয়া আপোনাক 5% হিচাপে মানে 5,000 টকা আপোনাক মান্থলি ইনকাম দিব। আৰু আপোনাক ধৰি লওক বহুত কোম্পানীয়ে 10%, 16%, 18% এনেকৈ দিম বুলি কৈ আপোনাক 2 মাহ দিয়াৰ পিছত কোম্পানীয়ে দিব নোৱাৰা অৱস্থা হয়। ইয়াত কিন্তু তেনেকুৱা কোনো কথা নাই। আপোনাক মাত্ৰ জেনুইন পাৰ্চেণ্টেজ যিটো 5% দিছে সেইটো কোম্পানীয়ে দিব পাৰে। কাৰণ এই পাৰ্চেণ্টেজটো আপোনাক এনেকৈ দিব, ধৰি লওক আমাৰ কোম্পানী যিবিলাক ট্ৰেডিং কৰে, AIৰ যোগেদি ট্ৰেডিং কৰে, তাৰ পৰা আপোনাৰ প্ৰফিট জেনেৰেট কৰে আৰু আপোনাৰ ৱৰ্ল্ড ৱাইড যিখিনি টপ মষ্ট ট্ৰেডাৰ তেওঁলোকৰ মাধ্যমেদিও আপোনাৰ ট্ৰেডিং কৰে, ফৰেক্স ট্ৰেডিং কৰে, ক্ৰিপ্ট' ট্ৰেডিং কৰে আৰু বিভিন্ন ধৰণৰ ট্ৰেডিং কৰি প্ৰফিট জেনেৰেট কৰে। গতিকে তাৰ পৰাই আপোনাক কমিশ্যন ডিষ্ট্ৰিবিউট কৰে। ইয়াত শ্লটটোত দিয়া আছে $270, ধৰি লওক আপুনি 5% হিচাপে $13.5 আপুনি এক মাহত পাব। নেক্সট আপুনি যদি $450 পেকেজটোত আহে তেতিয়াহ'লে আপোনাক 22.5% আপোনাক দিব। এনেকৈ প্ৰত্যেক মাহতে আপুনি পাই গৈ থাকিব। লাষ্ট আছে আপোনাৰ $100,000 পেকেজ আৰু আপুনি মান্থলি $5,000 ইনকাম পাব। আৰু ইয়াত আপোনাক মূলধন সুৰক্ষিত থাকিব। এইটো কাৰণেই কোৱা হৈছে, কাৰণ আপুনি বেংকত যদি টকা জমা থয়, ATMৰ পৰা আপুনি এটা সীমিত টকা আপুনি 24 ঘণ্টাৰ ভিতৰত উলিয়াব পাৰিব। কিন্তু ইয়াত আপুনি 24/7/365 মানে আপুনি 24 ঘণ্টাই খোলা থাকে আৰু দেওবাৰ, ছেকেণ্ড ছেটাৰডে, ফৰ্থ ছেটাৰডে এইবিলাক কোনো কথা নাই। ৰাতি 12টা বজাতো যদি আপুনি
জমা থোৱা গোটেই টকাটো উলিয়াব বিচাৰে তেতিয়া আপুনি উলিয়াব পাৰিব। ধৰি লওক আপুনি আজি টকা জমা থৈছে, হঠাৎ আপোনাক এসপ্তাহৰ পিছত জৰুৰী কাম আহি গ'ল আৰু আপোনাক টকাৰ দৰকাৰ হ'ল, তেতিয়া আপুনি ৰাতি 12টা বজাতো আপুনি আপোনাৰ এই টকাটো উঠাই ল'ব পাৰে। কিন্তু তেতিয়া আপুনি মাহটো সম্পূৰ্ণ নোহোৱাৰ কাৰণে যিটো কমিশ্যন আপুনি জেনেৰেট হৈ পাব লাগিছিলে সেই কমিশ্যনটো আপুনি নাপাব। ইয়াত আপুনি যিটো এমাউণ্ট লগাব সেই এমাউণ্টটোৰ ওপৰত কোম্পেনীয়ে ট্ৰেডিং কৰিব আৰু সেই ট্ৰেডিং কৰাৰ কাৰণে আপোনাৰ পৰা এটা ছাবস্ক্ৰিপশ্যন ফিজ লয়। কিন্তু প্ৰথম মাহটো আপোনাৰ সম্পূৰ্ণ ফ্ৰী থাকে, আপুনি চাব পাৰে টেষ্ট কৰি পিনাই ফ্ৰীকৈ আপুনি পইচাটো লগায়। কিন্তু নেক্সট আপুনি যদি লয় $180 আছে, সেইটো আপুনি ছাবস্ক্ৰিপশ্যন পেকেজ ল'ব লাগিব, তেতিয়া আপুনি এবছৰৰ কাৰণে আপোনাৰ হৈ যাব। আৰু নেক্সট আছে আপোনাৰ $399, $399 যদি ছাবস্ক্ৰিপশ্যন পেকেজ লয় তেতিয়া আপোনাৰ 3 বছৰৰ কাৰণে হ'ব আৰু 3 বছৰৰ কাৰণে আপুনি কমিশ্যন লৈ থাকিব পাৰিব। আমাৰ আহিলে এফিলিয়েট প্ৰগ্ৰেম। আপুনি মানে এফিলিয়েট প্ৰগ্ৰেম কৰিও আপুনি ইয়াত ইনকাম ল'ব পাৰে। যেনে আপোনাৰ যিটো টীম বনিব সেই টীমৰ মাধ্যমেদিও আপুনি 7 প্ৰকাৰৰ ইয়াত ইনকাম পাবলৈ সক্ষম হ'ব। ৰেফাৰেল বোনাছ, এই ইনকামটো অনলি আমাৰ যিখিনি ছাবস্ক্ৰিপশ্যন পেকেজ সেই ছাবস্ক্ৰিপশ্যন পেকেজৰ পৰা আহিব আপোনাৰ 10%কৈ। আপুনি যদি $180 ছাবস্ক্ৰিপশ্যন পেকেজো কাৰোবাক দিয়ায় তাৰ পৰা আপুনি 10% পাব আৰু আপুনি $399 যদি পেকেজ কাৰোবাক ছাবস্ক্ৰিপশ্যন দিয়ায় তাৰ পৰা আপুনি 10%কৈ পাব। এডভাইচাৰী বোনাছ, এই বোনাছ আপোনাক 9 লেভেললৈকে দিব। আপোনাৰ তলত যিখিনি টীম বনিব সেই টীমৰ পৰা আপুনি ফাৰ্ষ্ট লেভেলৰ পৰা আপোনাৰ আৰম্ভ হৈ ছেকেণ্ড লেভেলৰ পৰা আপুনি 5% আৰু থাৰ্ড লেভেলত আপুনি 3%, এনেকৈ কৰি আপুনি 9 লেভেললৈকে আপুনি 1%লৈকে আপুনি পাবলৈ সক্ষম হ'ব। লিডাৰশ্বিপ বোনাছ, এই বোনাছ আপুনি আপোনাৰ লেগ অনুসৰি পাব। ধৰি লওক আপোনাৰ 3টা লেগ আছে, যিটো আপোনাৰ ফ্ৰণ্ট লেগ তাত ধৰি লওক আপোনাৰ $1000 বিজনেছ হৈছে আৰু ছেকেণ্ড লেগ থাৰ্ড লেগ মিলাই আপোনাৰ $1000 বিজনেছ হৈছে, তেতিয়া আপুনি $50 বোনাছ হিচাপে পাব। স্লট 2ত আপোনাৰ তেনেকৈ $3000 বিজনেছ হ'লে আপুনি $150 বোনাছ পাব। এনেকৈ আপুনি লাষ্ট 18 স্লটৰলৈকে মানে $20 মিলিয়ন বিজনেছ হ'লে $1 মিলিয়ন আপুনি বোনাছ হিচাপে পাব। ৰিচিডিউল বোনাছ, এই বোনাছ আপুনি 45 লেভেললৈকে পাব। লেভেল 1ত 5%, লেভেল 2ত 3%, এনেকৈ আপুনি 45 লেভেললৈকে ইনকাম পাব। টিম বিল্ডিং বোনাছ, ইয়াত কিন্তু কিছুমান ক্ৰাইটেৰিয়া দিয়া আছে, সেইখিনি আপুনি ফুলফিল কৰিব লাগিব, তেতিয়া আপুনি এই পাৰ্চেণ্টেজখিনি পাব। যেনে আপুনি $1500 বিজনেছ দিলে আপুনি এক্সিকিউটিভ হৈ গ'ল আৰু আপুনি 5% পাবলৈ সক্ষম হ'ল। ঠিক তেনেকৈ ছিনিয়ৰ এক্সিকিউটিভ হ'লে আপুনি 7% পাব, কিন্তু আপোনাৰ তলত 2জন এক্সিকিউটিভ ৰেংক এচিভাৰ উলিয়াব লাগিব। এনেকৈ আপুনি ইউনিভাৰ্চেল ক্ৰাউন এম্বেচাডৰলৈকে আপুনি পাব। ৰেংক এণ্ড ৰিৱাৰ্ড, আপুনি যদি ছিনিয়ৰ এক্সিকিউটিভ 45 ডেইজৰ ভিতৰত হয় তেতিয়া আপুনি $200 ৰিৱাৰ্ড হিচাপে পাব, আৰু যদি আপুনি 90 ডেইজৰ ভিতৰত হয় তেতিয়া আপুনি ৰিৱাৰ্ড হিচাপে $100 পাব, আৰু যদি আপোনাৰ কোনো টাইম লিমিট নাই, আপুনি যেতিয়াই মন যায় তেতিয়াই হয়, তেতিয়াও কিন্তু আপুনি $50 পাব ৰিৱাৰ্ড হিচাপে। এনেকৈ আপুনি ৰেংক এচিভ কৰি গৈ থাকিব আৰু ৰিৱাৰ্ড পাই গৈ থাকিব। টিম মেটচিং বোনাছ, ইয়াত আপোনাৰ ডায়মণ্ড ৰেংকৰ পৰা দিয়া আছে। ডায়মণ্ড ৰেংক হ'লে আপুনি 5% আৰু ইউনিভাৰ্চেল ক্ৰাউন এম্বেচাডৰ ৰেংকলৈকে আছে, লাষ্ট আপোনাৰ 1%লৈকে। আৰু ইয়াত আমাৰ লাইভ ট্ৰেইনিং দিয়া হয়, লাইভ মাষ্টাৰ ক্লাছ হয়, আৰু আপুনি ইয়াত ট্ৰেডিং কৰিবৰ কাৰণে শিকিবও পাৰে, যিটো আপোনাক লাইভ শিকোৱা হ'ব। স্কেনাৰৰ মাধ্যমেদি আপুনি সকলোখিনি চাব পাৰিব। এষ্টনিয়া, ইউনাইটেড কিংডম, ডুবাইত আমাৰ কৰ্পৰেট অফিচ অলৰেডি আছে, আপোনালোকে চাব পাৰিব। এইখিনিয়ে আছিল থুলমূল আভাস আপোনালোকক দাঙি ধৰিলোঁ। ধন্যবাদ।